Good morning students. আজি মই তোমালোকক ইংলিছৰ লেসন 7 sympathy কবিতাটোৰ ওপৰত আলোচনা কৰিব গৈ আছোঁ। সো ইয়াতে চোৱা কি লিখা আছে। প্ৰথমতে আমি জানিব লাগিব যে sympathy মানে কি। তো sympathy মানে হ'ল সমবেদনা বা সহানুভূতি বুলি আমি ক'ব পাৰোঁ। এতিয়া কি লিখা আছে? We all need the help of others at times, don't we? যে আমাৰ প্ৰত্যেকৰে কেতিয়াবা না কেতিয়াবা আনৰ সহায়ৰ প্ৰয়োজন হয়, নহয় জানো? Here are a few situations where a person needs help. তো ইয়াত কিছুমান উদাহৰণস্বৰূপে কিছুমান তোমাৰ পৰিস্থিতিবোৰ দিয়া আছে য'ত আমাৰ বেলেগৰ প্ৰয়োজন হয় আৰু বা এজন ব্যক্তিৰ আনৰ প্ৰয়োজন হয় সহায়ৰ। With a partner, decide what kind of help you can offer. So তুমি তোমাৰ লগৰ বন্ধুৰ লগত আলোচনা কৰি ডিসাইড কৰিব লাগে যে তুমি কেনেকুৱা ধৰণৰ সহায় কৰিব পাৰিবা। Then share your ideas with the rest of the class. আৰু দুজনৰ মাজত আলোচনা কৰাৰ পিছত তোমাৰ লগৰ ক্লাছৰ বাকীসকলৰ লগতো সেইবোৰ আলোচনা কৰিবা আৰু ধাৰণাবোৰ। A beggar has been hit by a passing car and has injured his leg. So ধৰা কেতিয়াবা এনেকুৱা পৰিস্থিতি হয় য'ত মানে ভিখাৰী এজনৰ মানে গাড়ীত কেতিয়াবা খুন্দা খায়, ভৰিত দুখ পায় আৰু তো তেনেকুৱা পৰিস্থিতিত বেলেগৰ সহায়ৰ প্ৰয়োজন পৰে। An elderly lady is waiting to cross the street but there is too much traffic. এজন বয়সস্থ মহিলা ধৰা বাটটো ক্ৰছ কৰিব বিচাৰে, কিন্তু তেতিয়া বহুত জাম থাকে আৰু ট্ৰাফিকৰ গাড়ী মটৰৰ জাম থাকে। তো তেতিয়া আমাৰ সেই তেনেকুৱা বয়সস্থ মহিলাক আমি হেল্প কৰিব পাৰোঁ বা তেনেকুৱা বয়সস্থ মহিলাৰ সহায়ৰ কাৰণে প্ৰয়োজন হয় যাতে ৰাস্তাটো পাৰ কৰি দিব পাৰে কোনোবাই। You are buying some fruit and a dirty little child is standing near you watching you without a word. কেতিয়াবা তুমি ধৰা কিবা ফল মূল কিনি আছা, তেতিয়া ধৰা কাষতে লেতেৰা পেটেৰা এজন কণমানি এজন থিয় হৈ আছিলে আৰু তোমাৰ পিনে চাই আছিলে আৰু একো কোৱাও নাছিলে। তেতিয়া তুমি কি কৰিবা আৰু তেনেকুৱা পৰিস্থিতিত? What kind of help do you think people prefer? Money or physical help? যে তোমাৰ মতে মানুহে কেনেকুৱা ধৰণৰ সহায় বিচাৰে? বেছিভাগ পইচা জড়িত নে শাৰীৰিক সহায় যোনটো সেইটোত বিচাৰে আৰু why? আৰু ক'ব লাগে কিয়? Think about what kind of help you yourself would prefer. তুমি নিজে ভাবিবা যে তোমাক কেনেকুৱা ধৰণৰ সহায় লাগে। এতিয়া চাওঁ কি লিখা আছে। Now read the poem Sympathy and see a similar situation through the poet's eyes. যেতিয়া আমি কবিতাটো পঢ়ি চাম যে চিম্পেথি কবিতাটো কিহৰ ওপৰত হয় আৰু কবিয়ে যেনেকৈ ফিল কৰিছিলে সেই তেনেকুৱা আমি ধৰা কবিৰ চকুৰে আমি পৰিস্থিতিবোৰ চাব চেষ্টা কৰিম আৰু। I lay in sorrow, deep distressed, my grief a proud man heard. His looks were cold, he gave me gold, but not a kindly word. So এই প্ৰথম শাখাত কি কৈছে আৰু I lay in sorrow, deep distressed, মই মানে বহুত দুখিত আছিলোঁ। My grief a proud man heard, আৰু মোৰ দুখ বেদনাৰ বিষয়ে এজন গৰ্বী মানুহ এজন শুনিলে আৰু গৌৰৱ থকা মানুহ এজনে শুনিলে আৰু
His looks were cold, he gave me gold. তেওঁ মানে মোক একদম চিম্পলভাৱে দেখিলে আৰু মোৰ পিনে. He gave me gold, আৰু মোক সোণ দিলে. But not a kindly word. কিন্তু তাৰ বাহিৰে মোৰ লগত এষাৰো ভালকৈ কথা নাপাতিলে. My sorrow past, I paid him back the gold he gave to me, then stood erect and spoke my thanks and blessed his charity. এতিয়া নেক্সট শাখাত কি দি আছে? My sorrow past, I paid him back the gold he gave to me. মোৰ দুখ বেদনাটো পাৰ হ'ল. এতিয়া মই তেওঁক সেই গৰ্বিত মানুহক বা মানুহটোক মই তেওঁ দিয়া সোণটো ঘূৰাই দিলোঁ আৰু. Then stood erect and spoke my thanks and blessed his charity. আৰু তেওঁৰ সন্মুখত মই থিয় দিলোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ. আৰু তেওঁ যোনটো চেৰিটি কৰিলে, মানে যোনটো দানৰ নিচিনা দানেৰে মোক সহায় কৰিছিলে আৰু তেওঁৰ সেইটো কামৰ কাৰণে তেওঁক মই আশীৰ্বাদ কৰিছিলোঁ আৰু. I lay in want and grief and pain, a poor man passed my way, he bound my head, he gave me bread, he watched me night and day. এতিয়া আকৌ এটা এনেকুৱা পৰিস্থিতি আহিছিলে যেতিয়া কবিয়ে কিবা প্ৰয়োজনত আছিলে আৰু বা দুখত আছিলে, বিষতো আছিলে. সেই সময়ত এ পুৱাৰ মেন পাষ্ট মাই ৱে, সেই সময়ত মানে এজন দুখীয়া মানুহ এজন তেওঁৰ কাষেৰে গৈছিলে আৰু. হি বাউণ্ড মাই হেড, হি গেভ মি ব্ৰেড, হি ৱাচ্ড মি নাইট এণ্ড ডে. আৰু মোক দেখা পাই কেনে সেই দুখীয়া মানুহজনে মোৰ মূৰটো অলপ বুলাই দিছিলে হাতেৰে, মোক খাবলৈ ৰুটি দিছিলে আৰু মোক দিনে ৰাতি মোৰ দেখা শুনাও কৰিছিলে আৰু. How shall I pay him back again for all he did to me? এতিয়া প্ৰশ্ন কৰিছে আৰু যে মই এই দুখীয়া মানুহজনে কৰা সহায়টোৰ মই কেনেকৈ সেইবোৰ উভতাই দিব পাৰোঁ তেওঁক. Oh, gold is great, but greater far is heavenly sympathy. তো ইয়াতে কৈছে যে নিশ্চয় সোণ বহুত দৰকাৰী বস্তু হয়, বহুত ডাঙৰ হয় বুলি ক'ব পাৰোঁ. কিন্তু তাতকৈ ডাঙৰ হ'ল এই যে দুখীয়া মানুহজনে যেনেকৈ তেওঁ মোক সহায় কৰিলে, তেওঁ মোক দেখা শুনা কৰিলে, কিছুমান ভাল কথা ক'লে আৰু তেওঁৰ যোনটো সমবেদনা মোৰ প্ৰতি বা সহানুভূতি তেওঁ দেখুৱালে, সেইটো চবতকৈ ডাঙৰ আৰু স্বৰ্গীয় বুলি আমি ক'ব পাৰোঁ. চ' এই কবিতাৰ দ্বাৰাই কবিয়ে এইটোৱে ক'ব বিচাৰিছে যে কিছুমান মানুহে ধৰা বা মানুহ এনেকুৱা আছে যোনে মানে সোণেৰে হওক বা পইচাৰে হওক কাৰোবাক সহায় কৰিব বিচাৰে বা কৰে. কিন্তু তেনেকুৱা মানুহতকৈ এনেকুৱা মানুহ বেছি ভাল যোনে তোমাক অকল টকা পইচাৰ নহয়, কাৰণ এনেও তোমাৰ খবৰ পাতি লয়, তুমি দুখত বা বেদনাত থাকিলে সেই সময়ত তোমাক যোনটো ভাল কিছুমান কথাৰে তোমাক সাহস দিব, তোমাৰ মনৰ বেদনাটো বুজি পাব, সেইজন মানুহৰ বা তেনেকুৱা মানুহে আমি তেনেকুৱা মানুহক ডাঙৰ বুলি ক'ব পাৰোঁ. আৰু তেওঁৰ কামবোৰে আমি বেছি ডাঙৰ বুলি ক'ব পাৰোঁ আৰু এই কবিতাটো লিখিছে চাৰ্লছ মেকে. নেক্সট ক্লাছত আমি এই কবিতাটোৰ এক্টিভিটিজবোৰ মানে ক্ৰিয়াকলাপবোৰ আলোচনা কৰিম. অ'কে, থেংক ইউ.